আসসালামু আলাইকুম। মই জাইদুল আজি লৈ আহিছোঁ ক্লাছ 10 আৰবী চেপ্টাৰ 2 নম্বৰ অৰ্থ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চোৱা আৰু বুজিবলৈ যত্ন কৰিবা। বহিত লিখা আছে, তোমালোকে চোৱা। প্ৰথমত দিয়া আছে আন আবি হুৰাইৰা ৰাদিয়াল্লাহু কালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছিল, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছিল। মই আকৌ কৈ দিছোঁ, চোৱা। আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছিল, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল। পিছত চোৱা, মান সালাকা তৰিকান ইয়ালতামিসু ফিহি ইলমা, যোনে বিদ্যা অন্বেষণৰ পথ অনুসৰণ কৰে, আল্লাহ তাআলাই সাহালাল্লাহু তৰিকান ইলাল জান্নাতি, আল্লাহ তাআলাই তেওঁৰ জান্নাতলৈ যোৱা পথ সহজ কৰি দিয়ে। এতিয়া যোৱাৰ পথ দিবা। আল্লাহ তাআলাই তেওঁৰ জান্নাতলৈ যোৱাৰ পথ সহজ কৰি দিয়ে। আন আনিস ৰাদিয়াল্লাহু আনহু কালা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। মই অলপ কৰি লিখি দিছোঁ যাতে পঢ়িবলৈ সুবিধা হয়। তোমালোকে যদি চোৱা তেনেহ'লে একেলগেও এইটো 1 নম্বৰ হাদিছ হয়। এইটো 1 নম্বৰ হাদিছ হয়। ইয়াৰ পৰা তোমালোকে ইয়ালৈকে একেবাৰে পঢ়িব পাৰা। যেনেকৈ আবু হুৰাইৰাৰ পৰা ডাইৰেক্ট আল্লাহ তাআলাই তেওঁৰ জান্নাতলৈ যোৱাৰ পথ সহজ কৰি দিয়া, ইয়ালৈকে পঢ়িব পাৰা। নহ'লে মই যেনেকৈ লিখিছোঁ এনেকৈ পঢ়িলেও হ'ব। 2 নম্বৰ হাদিছটো তোমালোকে চোৱা। মই অৰ্থকেইটা কৈ দিছোঁ। হযৰত আনাস ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল। এইখিনি চোৱা, এইখিনিৰ পিছত আছে। এইখিনি হ'ল আৰবী আৰু অৰ্থখিনি পিছত আছে, চোৱা। মই অলপ কৰি লিখি থৈ দিছোঁ। সেইজনৰ শপত যাৰ হাতত মোৰ প্ৰাণ, কোনো এজন ব্যক্তিয়ে তেতিয়ালৈকে প্ৰকৃতি মুমিন হ'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজৰ বাবে যি ভাল পায় সেয়া তেওঁৰ বায়েকৰ বাবে ভাল নাপাব। আকৌ কৈ দিছোঁ, সেইজনৰ শপত যাৰ হাতত মোৰ প্ৰাণ, কোনো এজন ব্যক্তিয়ে তেতিয়ালৈকে প্ৰকৃতি মুমিন হ'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজৰ বাবে যি ভাল পায় সেয়া তেওঁৰ বায়েকৰ বাবে ভাল নাপাব। মোৰ লিখাবিলাক অলপ বেয়া, তোমালোকে মই কি কৈছোঁ শুনিবলৈ যত্ন কৰিবা। পিছৰখিনি চোৱা। 3 নম্বৰ হাদিছ হয় এইটো। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছিল, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সেইজন ব্যক্তি আমাৰ দলভুক্ত নহয় যিয়ে আমাৰ সৰুক মৰম নকৰে আৰু ডাঙৰক সন্মান নকৰে আৰু সৎ কৰ্মৰ আদেশ নকৰে আৰু অসৎ কৰ্মৰ পৰা মানুহক নিৰ্দেশ নকৰে। 3 নম্বৰ হাদিছটো আকৌ কৈ দিছোঁ আৰু আছে পিছত। ইবনে আব্বাছ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছিল, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সেইজন ব্যক্তি আমাৰ দলভুক্ত নহয় যিয়ে আমাৰ সৰুক মৰম নকৰে আৰু ডাঙৰক সন্মান নকৰে আৰু সৎ কৰ্মৰ আদেশ নকৰে আৰু অসৎ কৰ্মৰ পৰা মানুহক নিৰ্দেশ নকৰে। এইটো 4 নম্বৰ। এইখিনিৰ পৰা চোৱা। আব্দুল্লাহ বিন মাসউদ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে। আব্দুল্লাহ বিন মাসউদ ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত আছে, তেওঁ কৈছে, মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বুলি প্ৰশ্ন কৰিছিলোঁ যে আল্লাহৰ ওচৰত কোনটো কৰ্ম আটাইতকৈ বেছি প্ৰিয়। এইটো প্ৰশ্ন কৰিছিল নবীক। মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই বুলি প্ৰশ্ন কৰিছিলোঁ যে আল্লাহৰ ওচৰত কোনটো কৰ্ম আটাইতকৈ বেছি প্ৰিয়। পিছত চোৱা। তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, সময়তে নামাজ আদায় কৰা। মই সুধিছিলোঁ তাৰ পিছত কোনটো?
তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল পিতৃ মাতৃক সন্মান কৰা। মই সুধিছিলোঁ তাৰ পিছত কোনটো? তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল পিতৃ মাতৃক সন্মান কৰা। মই সুধিছিলোঁ তাৰ পিছত কোনটো? ৰিপিট কৰি দুইবাৰ কৈ দিছোঁ, শুনিবলৈ যত্ন কৰিবা। কালা আল জিহাদু ফি সাবিলিল্লাহ। তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল আল্লাহৰ ৰাস্তাত সংগ্ৰাম অথবা জিহাদ কৰা। তেখেত সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল আল্লাহৰ ৰাস্তাত সংগ্ৰাম অথবা জিহাদ কৰা। আকৌ মই এটা এটাকৈ দেখাই দিছোঁ, যিসকলে লিখিবলৈ চোৱা লিখি ল'বা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা আৰু এটা লাইক কৰি দিবা। ধন্যবাদ সকলোকে, ধন্যবাদ।